হেল্ল' দোস্ত, আজিও ৰাতিপুৱা ওলাই আহিলোঁ। ওলাই আহি গাড়ীখন চাফা তাফা কৰি ভাড়াৰ কাৰণে মাথা মাৰি আছোঁ। গাড়ীত বহি মোৰ অ'লাটো অন কৰি ল'লোঁ। তাৰপিছত দেখা যাক কি হয়। অ'লা, উবেৰ, ৰেপিড' তিনিওটা অন কৰি মোটামুটি 2 ঘণ্টামান হ'ল ইয়াতে বহি আছোঁ। এনেই বহি থকাতকৈ বোলো তেলটোৱে ভৰাই লওঁ বুলি ওলাই গ'লোঁ। 500 টকা তেল ভৰাই গাড়ীখনক গদগদা কৰি ল'লোঁ। তেলটো ভৰাই উঠাৰ পিছতে এটা ভাড়া লাগিল এয়াৰপৰ্টলৈ। গতিকে ভাড়াটো লৈ এয়াৰপৰ্ট যায়। এয়াৰপৰ্ট আহি দেখা পালোঁ আজি ইয়াতে তামাম চিকিউৰিটি। মানে মোদীজী আহিবতো, তাৰ কাৰণে এডভান্স বহুত চিকিউৰিটি বঢ়াই দিছে। কাষ্টমাৰজনৰ বিল আহিল 408 টকা, কিন্তু মই আলি কাকতি মিনতি কৰি 500 টকা ল'লোঁ। কাষ্টমাৰটো এয়াৰপৰ্টত ড্ৰপ কৰি আজি যিহেতু শুকুৰবাৰ, গতিকে নামাজ পঢ়িম বুলি মছজিদ বিচাৰি ওলালোঁ। মছজিদ বিচাৰি আহি নতুন এয়াৰপৰ্টৰ ওচৰত একদম কাষতে এই মছজিদটোতে নামাজটো পঢ়ি ল'লোঁ। নামাজটো পঢ়ি উঠি ভাবি আছোঁ কি কৰোঁ। অলপমান ভাবি চিতি গম পালোঁ যে ভাতটোৱে খোৱা যাক বুলি ভাতৰ হোটেললৈ ওলাই গ'লোঁ। আমাৰ গুৱাহাটীৰ এই নতুন এয়াৰপৰ্টটো সম্পূৰ্ণৰূপে কমপ্লিট হ'বলৈ আৰু 3-4 মাহ লাগিব। এতিয়ালৈ মোটামুটি 90% কাম কমপ্লিট হৈছে। ভাত খাই উঠি নেক্সট আকৌ এয়াৰপৰ্ট আহি পালোঁ আৰু এয়াৰপৰ্টৰ পৰা মোৰ এটা ভাড়া লাগিল উলুবাৰীলৈ। তো ভাড়াটোলৈ উলুবাৰী আহি আছোঁ। এই কাষ্টমাৰটো উলুবাৰী ব্ৰিজৰ তলত নামাৰলো আৰু পইচা পালোঁ 825। কাষ্টমাৰজনে 850 মাৰি দিলে। এইটো কাষ্টমাৰ ড্ৰপ কৰি মই চিধা GMC আহি গ'লোঁ। মানে GMCৰ পৰা মই এটা ভাড়া লৈ মোৰ গাঁৱত ঘৰত গুচি যাম। গতিকে আজিলৈ ইমানখিনিয়ে। বাই বাই, টেক কেয়াৰ।